বগা কাপোৰৰ তলত শুই অৱশেষত অজান দেশলৈ অংকিতা। সন্তানক খেলনা গাড়ী কিনি দিয়াই অপৰাধ হ'ল অংকিতাৰ। অংকিতাক হত্যা কৰি মৃতদেহৰ ওচৰত পাষাণ স্বামীয়ে খালে চাহ। অৱশেষত সৎকাৰ কৰা হ'ল ৰঙিয়াৰ হেমদুলৰ অংকিতাৰ। সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ'ল অংকিতা। কিন্তু অংকিতা ডেকাৰ পৰিয়ালৰ গুৰুতৰ অভিযোগ, এয়া এক পৰিকল্পিত হত্যাকাণ্ড। মাত্ৰ 200 টকাৰ বাবে স্বামীয়ে অংকিতাৰ লগত সংঘটিত কৰিলে এই ভয়ংকৰ কাণ্ড। নানা ধৰণৰ নিৰ্যাতন চলোৱাৰ পিছত শেষবাৰলৈ পিতৃলৈ ফোন কৰি অংকিতাই কৈছিল, মোৰ মুখ চাগে আৰু কোনোদিনেই দেখিবলৈ নাপাবি, এয়াই আমাৰ শেষ কথা। অংকিতাৰ পৰিয়ালৰ অভিযোগ, মৰণোত্তৰ পৰীক্ষাৰ পিছত স্বামীৰ বাসগৃহৰ পিছফালে বোৱাৰীগৰাকীৰ সৎকাৰ কৰিব বিচাৰিছিল, কিন্তু স্বামীৰ পৰিয়ালে সেয়া হ'বলৈ নিদিলে। যিটো ছোৱালী ঢুকালে সৰু বাচ্চাটো আছে, বাচ্চাটো কথা নাভাবি তেওঁ হাঁহি মুখে দেউতাক আৰু ল'ৰাটোৱে পুতেক আৰু বাপেকে হাঁহি মুখে লাল চাহ আৰু শ্লাইচ খাই আছে। অফিচাৰকো মই অনুৰোধ কৰিছোঁ, তাক যাতে আমাৰ ভনীজনী যেনেকৈ মৰিছে তাক যাতে সঠিকভাৱে উচিত বিচাৰটো দিয়ে। কথাটো আমাৰ ইচ্ছা আছিল কি ঘৰৰ পিছফালে বাৰীত পিছফালে আমি দিব ইচ্ছা আছিল, কিন্তু সেইটো আমাক কৰিব নালাগে। সিহঁতৰ মতে আমি কৰিছোঁ যাতে উচিত তদন্তটো আমাক বিচাৰ পাওঁ, সেইটো আমাক নিয়া লাগে। আৰু তেওঁক অতি সোনকালে জেললৈ পঠাওক আৰু যাৱজ্জীৱন কাৰাদণ্ড হয় যাতে। সৰু বাচ্চাটো যাতে ভৱিষ্যতত কি হয় কি নহয় সেইটো আইনে বিচাৰ কৰি দিব। অংকিতা কাণ্ডৰ মূল অভিযুক্ত স্বামী আৰু শহুৰেকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। অৱশ্যে আৰক্ষীৰ অনুসন্ধানৰ পাছতহে ওলাই পৰিব বোৱাৰীগৰাকীৰ মৃত্যুৰ ৰহস্য। কিন্তু এতিয়া কেৱল এটাই প্ৰশ্ন হৈছে, ন্যায় পাবনে অংকিতা ডেকাৰ পৰিয়ালৰ লোকসকলে? ৰঙিয়াৰ পৰা তৃষ্ণা দাসৰ ৰিপৰ্ট, টাইম 8।